আজি ভিডিঅ'টো ওপেনিং মাছ ফ্ৰাই কৰি থকাৰ পৰাই দেখালোঁ। নমস্কাৰ, প্ৰিয়ম জানবীৰ ব্লগ ৰেচিপিলৈ স্বাগতম জনাই আজি আপোনালোকৰ ওচৰলৈ অন্য এক ৰেচিপিলৈ আহিলোঁ। সৰু মাছ আৰু বিলাহীৰ টেঙা জোল। এই গৰমত যে টেঙাৰ বাহিৰে মাছৰ সৈতে অন্য বেলেগ কিবা খাব ইচ্ছা নোযোৱা হৈছে। মোৰ কিন্তু তেনেকুৱা হৈছে। আপোনালোকৰ কেনেকুৱা হৈছে জনাব। গৰমৰ কাৰণে মছলা বা তেনেকুৱা বেলেগ জাতীয় বস্তু খাইছেনে নাই। গতিকে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। দেখাবলগীয়া একো নাই বিশেষ, তথাপিতো ভাবিলোঁ এবাৰ শ্বেয়াৰ কৰোঁ বনালোঁ যেতিয়া। মই মাছখিনি এনেদৰে গোটেইখিনি মাছ ভাজি ল'লোঁ। মাছখিনি ফ্ৰাই কৰা হোৱাৰ পাছতে আৰম্ভ কৰোঁ ৰেচিপি। এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহী সেইকণ তেলতে 3টা কেঁচা জলকীয়া এনেদৰে মাজেদি ফালি দিলোঁ আৰু এটা পিঁয়াজ এনেদৰে কাটি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি ল'ম। ইয়াত বেলেগ একো নিদিওঁ। নহৰু আদা ব্যৱহাৰ কৰা নাই মই ইয়াত, আৰু নহৰু আদা কৰিবও নালাগে টেঙাৰ বিলাহীৰ লগত, এনেকৈয়ে ভাল লাগে। গতিকে পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। পিঁয়াজৰ ৰংটোৱে দেখিছে সলনি হৈ গৈছে। সলনি হোৱাৰ লগে লগে ইয়াত এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি মই অলপ ডাঙৰকৈ কাটিছোঁ, চাই থাকক তাৰ পিছৰখিনি। এতিয়া বিলাহীখিনি দিয়াৰ পাছত ইয়াত প্ৰয়োজন অনুসৰে নিমখ দিছোঁ আৰু প্ৰয়োজন অনুসৰে হালধি দিছোঁ। মই ইয়াত অন্য মছলা ব্যৱহাৰ কৰা নাই, যেনে ধনিয়া গুড়া, জিৰা গুড়া এইবিলাক একো দিয়া নাই। টেঙাৰ জোলত নিমখ হালধি জলকীয়া এনেকৈ খাই ভাল লাগে, মই ভাল পাওঁ। আপোনালোকে প্ৰয়োজন হ'লে ধনিয়া গুড়া অকণ দিব পাৰে, কিন্তু নিদিয়াকৈ দিও খাই ভাল লাগে। এতিয়া কমপ্লিট 4-5 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি ঢাকি দিছোঁ। এয়া ঢাকনিখন গুচাই দিলোঁ। দেখিলে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি ঢাকি দিব লাগে। বেছি হাই কৰি দিলে বিলাহীখিনি লাগি যাব। বিলাহীৰ পৰা পানীটো ওলাই সেইখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত প্ৰয়োজন অনুসৰে পানী দিম। মই পানীৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। টেঙাৰ জোল অলপ বেছিকৈ বনাইছোঁ। আপোনালোকৰ হিচাপ মতে পানী দিব। মই কিন্তু বেছিকৈ দিলোঁ পানীৰ পৰিমাণটো। এতিয়া এইখিনি এটা উতল অহালৈ ঢাকি দিম। উতল অহাৰ পাছতে ইয়াত দেখিছে ঢাকনখন গুচাই দিলোঁ। এতিয়া ভাজি ৰখা মাছখিনি ইয়াত দি দিম। একেবাৰে খুব কম সময়তে আৰু সোৱাদেৰে খুব ভাল লাগে। এই জোলটো খাই খুব ভাল লাগে। আপোনালোক কোনোবাই যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চায় তেওঁলোকে লাইক আৰু কমেণ্ট কৰিব। এতিয়া সেইখিনি এটা উতল অহাৰ পাছত 4-5 মিনিটৰ কাৰণে আকৌ ঢাকি দিম। তাৰপিছত উতল অহাৰ পাছতে আমাৰ মাছৰ জোল ৰেডি হৈ যাব। আজি ৰেচিপিটো ইমানেই, শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ পুনৰ আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকক লগ পাম। ধন্যবাদ।